তেওঁ যাব লাগে কাজখানত 1 লাখ টাকা দি যায় ই তাৰমানে সহযোগিতা কৰা পইচা পইচা নিদে মেনেজাৰ বুলি কয় এচিষ্টেণ্ট কি উঠে আৰু কি টিপিনি এটা লগাই আছে কি কয় আমাৰ একদম মানে পথাৰ একদম পানী নাই এই মস্ত বিশাল পথাৰখনত আমি তাৰমানে এক দুবেলা খেতি কৰিব পৰা নাই বুজিছে নে নাই কাৰণ দুই এজনে তাৰমানে মনৰ সান্তনাৰ কাৰণে এই চিলো লগাই পেলাই মানে চিলত পানী ওলাই মানে খেতি কৰিছে আচলতে মানুহে কিমান টকা পইচা খৰচ কৰিব বুজিছে নে নাই আমাৰ ইয়াত মানে ডং নাই নালা নাই বুজিছে নে নাই সেইকাৰণে আমাৰ খেতিয়কৰ মানে যথেষ্ট অসুবিধা হৈছে ইয়াত মানে খেতি কৰিবৰ মানে উপায় নোহোৱা হৈছে এতিয়া কি কৰোৱা যাব আমি ভাবি তাৰমানে তত পোৱা নাই এতিয়ালৈকে বৰষুণ নোহোৱা আজি মোটামুটি কিজানি এতিয়া গোটেই আহাৰ মাহটো মানে পানী পৰাই নাই মানে 2-1 জাপ বৰষুণ পৰে কিন্তু একেবাৰে মানে পানী নহয় অলপমান পৰি ফেলে মানে গুচি যায় এই সমস্যাটো তামোলপুৰৰ সকলোতে হৈছে না হয় এই সমস্যাটো একদম তামোলপুৰ গোটেই সকলোতে হৈছে মানে আকে-পাকে একদম পানী নাই আৰু মানে খেতি কৰিব পৰা নাই মাটি একদম চিৰিয়েল ফাট দি দিছে এতিয়া চৰকাৰক মানে আমি এইটোৱে অনুৰোধ কৰোঁ যে আচলতে আমাৰ ইয়াৰ যদি জলসিঞ্চন ব্যৱস্থা কৰি দিয়ে কিছুমান আপোনাৰ ডাঙৰ আপোনাৰ কিবা চিলিতুলো কৰি দিয়ে নহয় বোলে আপোনাৰ কিছুমান আপোনাৰ এতিয়া চুইচ গেছ যদি আমাৰ ব্যৱস্থা কৰি দিয়ে নিশ্চয় আমাৰ খেতিয়কে নিশ্চয় অলপ উপকৃত হ'ব বুজিছে নে নাই এতিয়া আমাৰ তাৰমানে একো উপায় নোহোৱাত মানে আমি পৰিণত হৈছোঁ এতিয়া যদি আমি খেতি কৰিব নোৱাৰোঁ খেতিয়কসকলে আমাৰ অহা বছৰলৈকে আমাৰ চলা যথেষ্ট অসুবিধা আহিব ইয়াত এই বিশাল পথাৰখন মানে গোটেইখিনি পৰি আছে চাওকচোন আপোনালোকে দেখাই পাইছে একোৱেই নাই তাৰমানে ইয়াত খালি মানে ঘাঁহ মেচিন পুতি আছে কিছু মানুহে মেচিন পুতি আছে চিলো এনেকৈ চিলো পুতি আছে বহুতে কৰি আছে এতিয়া কিন্তু উপায় নাই কিমান সিঁচব মইতো একদম হাইৰণ হৈ গৈছোঁ মই অলপমান কৰিছোঁ নকৰা নহয় কিন্তু তাৰমানে একেবাৰে হাইৰণ হৈ গৈছোঁ এতিয়া পানী সিঁচি হয় আমি বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমাৰ একদম নালা নদী একোৱেই নাই ইয়াত আমাৰ এইখিনি বিৰাট অসুবিধা হৈছে ডঙত একদম একেবাৰে পানী নাই এতিয়া ডংবিলাক আছিলে কিন্তু ডঙত একদম পানী একেবাৰে নাই এতিয়া পূৰা নালা নদী একদম পানী নায়েই একেবাৰে এইবোৰ মানে আমি এতিয়া বৰ্তমান বৰষুণকে আশা কৰি আছিলোঁ এতিয়া আশা কৰি এতিয়াতো বৰ্তমান এতিয়া দিনো যাই আছে তাকেতো চৰকাৰবিলাকে এতিয়া এইবিলাক খেতিৰ বিষয়ে অলপমান নাভাবে খালি তাৰ মিটিং ভোট লাগে তাকেতো এতিয়া খেতিয়কৰ কি দুৰৱস্থা হৈছে এইবিলাক চাব নাহে এতিয়া অলপ ৰচুৱাই এইখিনি ফাটি চিৰি গোটাই ফাট মেলি গৈছে ট্ৰেক্টৰে হাল বাই আছে এই সুদা খালি হেৰি মাজে ধূলা উজৰে হাল বাই আছে এই বৰষুণৰ আশা কৰিছে বৰ্তমানলৈকে কৃষক হিচাপে আমি কি ক'ম এইবাৰ প্ৰাকৃতিক দুৰ্যোগ গতিকে বৰষুণ নাই হেৰি নাই পথাৰত খেতিয়কে হাল বাব পৰা নাই খেতি কৰিব পৰা নাই গোটেইখিনি আমাৰ এই দংপাৰ ৰামেশ্বৰী নোৱাখাট প্ৰায় নাগৰিজুলিলৈকে কোনো খেতিয়কেই মানে পথাৰত খেতি কৰিব পৰা নাই এতিয়ালৈকে খেতি কৰিবই পৰা নাই গতিকে এইবাৰ যে কি হ'ব ক'ব নোৱাৰোঁ এতিয়া একমাত্ৰ মানে আমাৰ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ ইয়াতে কোনো ইৰিগেশ্যনৰ হেৰি নাই ব্যৱস্থা নাই পানীৰ ব্যৱস্থা নাই গতিকে এইবিলাক আচলতে চৰকাৰে অলপমান চিন্তা কৰি চাব লাগে তেওঁলোকে অকল আহিব ইলেকশ্যনৰ সময়ত আহি দীঘল লেকচাৰ দিব আমি ৰাস্তা দিম পানী দিম হেন দিম তেন দিম কিন্তু কোনো ফালৰ পৰা একো নাই এতিয়া চব একো নাই এতিয়া কৃষকৰ যে এইবাৰ কি অৱস্থা হ'ব সেইটো আৰু ভগৱানৰ ওপৰত নিৰ্ভৰ আহাৰ মাহ গ'লে এতিয়ালৈকে এতিয়া আৰু খেতিৰ টাইম প্ৰায় নাই বুলি ক'ব পাৰি তথাপিতো 1 মাহ আছে 1 মাহৰ ভিতৰতে কি হ'ব ৰুলাকে দিয়ে তাতে কিবা ফচল হ'ব নেকি ধান পাব নেকি কৃষকে কঠীয়াবিলাকতো এতিয়া বুঢ়া হৈ গ'ল গাঁঠি হৈ গ'ল এতিয়া এইবিলাক কঠীয়া ৰুইতো লাভ নাই এনেই বেকাৰ যাব এতিয়া অকল প্ৰাকৃতিৰ ওপৰত মানে বৰষুণৰ ওপৰতে নিৰ্ভৰ আমাৰ ইয়াৰ কৃষকখিনি গতিকে কি কৰি এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা পানীৰ ব্যৱস্থা কৰি দিলে ভাল হয় এতিয়া আমাৰ দংপাৰত এটা ইৰিগেশ্যন আছে ইৰিগেশ্যনটো এতিয়ালৈকে মানে হেৰি হৈ আছে বন্ধ হৈ আছে নামমাত্ৰ ইৰিগেশ্যন এতিয়া তাৰে গেটকেইখন দিলে এই আমাৰ ৰামেশ্বৰী মানে কোচবাৰী এইখন পথাৰ ধুনীয়াকৈ খেতি কৰিব পাৰে এতিয়া এইবিলাকৰ কোনো খবৰেই নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ